এবিঘা মাটিও তেনেকৈ মানুহক দিব পৰা নাছিল। সেইকাৰণে তেখেতৰ আজিৰ এই কথাত মানুহে ভুল নাযায়। আজি ভূমিবিহীনে ভূমি পালে, অশান্তিৰ পৰা শান্তিৰ আমি পৰিৱৰ্তনৰ কথা যে কৈছে, যে তেখেতসকলৰ 17টা বছৰৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত শান্তি বোলা বস্তুটো আমি চিন্তাই কৰিব পৰা নাছিল, কল্পনাই কৰিব পৰা নাছিল। বাদেই দিছিলে শান্তি যে আহিব কেতিয়াবা। কিন্তু আজি প্ৰমোদ বৰা ডাঙৰীয়াৰ চৰকাৰ অহাৰ লগে লগেই শান্তিটো আহি গ'ল, শান্তিৰ বাতাবৰণ আহি গ'ল। তো অশান্তিৰ পৰা শান্তিৰ অহাটোৱে পৰিৱৰ্তন। কিন্তু হাগ্ৰামা মহিলাৰে পুনৰ দাবী কৰি আহিছে যে পুনৰ বিটিচিত চৰকাৰ গঠন কৰিব, ইউপিপিএলৰ বিৰুদ্ধে উঠি পৰিলক্ষিত হৈছে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া চৰকাৰ কেতিয়া নাহে? প্ৰত্যেক দিনে চৰকাৰ আহি আছে। যোৱা 5টা বছৰত আপোনালোকে মিডিয়াৰ যোগেদি আমি গম পাইছোঁ যে অহাকাইলৈ এসপ্তাহৰ পিছত চৰকাৰে আহিছে, 1.5 মাহৰ পিছত চৰকাৰে আহি আছে, 3 মাহৰ পিছত চৰকাৰে আহি আছে। এই কথাটো কৈ 5 বছৰ এনেই উকলি গ'ল। এইবাৰৰ তেখেতৰ যিখিনি যে সপোন, এই সপোনটো মুংগেৰী লালৰ যিখিনি সপোনটো আছিলে, এটা কাহিনী আছে, তেনেকেই হ'ব। তেখেতৰ সপোনটো কেতিয়াও বাস্তৱত পৰিণত নহয়। অসমৰ যিহেতু গোটেইকেইটা টপমষ্ট ৰাজনৈতিক দলে ইয়াতে অংশগ্ৰহণ কৰিছে, গতিকে প্ৰত্যেকটা দলৰ নিচিনা আপোনালোকৰ কোনোবা ক্ষেত্ৰত নিশ্চয় প্ৰত্যাহ্বান থাকিব। ৰাজনৈতিক দল হিচাপে ৰেজিষ্টাৰ পলিটিকেল পাৰ্টিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো সেইটো ধৰ্ম বা বাধ্যবাধকতাও আছে। সেইকাৰণে এই হিচাপে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে। কিন্তু আমি যোৱা 5টা বছৰে একেবাৰে ৰুট লেভেললৈকে আমি কাম কৰিছোঁ। আৰু ইয়াত 26টা জনগোষ্ঠীটো আছে। 26টা জনগোষ্ঠী 35 লক্ষ জনসাধাৰণটো আছে। আৰু সেই 35টা লক্ষ জনসাধাৰণ 26টা জনগোষ্ঠীৰ মাজতেই পৰে, কোনোবা নহয় কোনোবা জনগোষ্ঠী। আমি জনগোষ্ঠীয় যিখিনি তেখেতসকলৰ কলা সংস্কৃতি, তেখেতসকলৰ যিখিনি স্বকীয় পৰিচয়, ভাষাৰ পৰা আৰম্ভ কৰি ধৰ্মীয় যিখিনি অনুষ্ঠান, এই গোটেইবিলাক কাম কাজ আজি ইউপিপিএল চৰকাৰে, প্ৰমোদ বৰাৰ নেতৃত্বাধীন চৰকাৰে এইখিনি আমি কাম কৰিছোঁ। যেনেকৈ আমাৰ নামঘৰত অসমৰ ক্ষেত্ৰত যেনেকৈ অসম দৰ্শন, আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰাও আমি আলাৰী চাৰাং অৰ্থাৎ মানে ধৰ্মীয় অনুষ্ঠানবোৰক আমি 2 লাখ টকাকৈ দিয়া এইখিনি আঁচনি আমি প্ৰস্তুত কৰিছোঁ। য'ত নেকি BPFৰ সময় এটাও তেনেকুৱা আঁচনি নাছিলে। আমি ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা যাতে সহায় হয়, কাৰোবাৰ এডমিশ্যনৰ, কাৰোবাৰ কিতাপ কিনা, কাৰোবাৰ ড্ৰেছ পাতি কিনা, কাৰোবাৰ চাইকেল কিনাৰ সহায় হয়, তাৰ কাৰণে আমি জ্ঞান চাৰাং বিথাংখী ছাত্ৰ ছাত্ৰীসকল 5,000 টকাকৈ দিয়া। আৰু এটা আছে অনচাই বিথাংখী। এইটো হ'ল আমাৰ মহিলা যিবিলাকৰ শাক চব্জি বিক্ৰী কৰা, সৰু সৰু দোকান দিয়া, চাহ দোকান দিয়া, পিঠা দোকান দিয়া, সেই তেনেকুৱা মহিলাক আৰ্থিকভাৱে যাতে সহায়ক হয়, তাৰ কাৰণে 5,000 টকাকৈ অনুদান দিয়া এটা আঁচনি আমি লৈছোঁ। মাইনৱ চাৰাং বিথাংখী, সেইটো হ'ল আমাৰ মহিলা যিটো গ্ৰুপ, অৰ্থাৎ সেল্ফ হেল্প গ্ৰুপবিলাকক যিটো আমি 75,000 টকাকৈ দিয়াৰ কথা আমি যোৱা চৰকাৰৰ দিনত আমি কৈছিলোঁ। অলৰেডি আমি 25,000 টকাকৈ আমি অলৰেডি দিছোঁ। এই গোটেই আঁচনিবোৰে আজি প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰত্যেকটো পৰিয়ালৰ লগত আজি আমি সংলগ্ন হৈ আছোঁ, যোগাযোগত আমাৰ আছে। এইকাৰণে যিমানেই ইয়াৰ শক্তিশালী কওক বা ৰাষ্ট্ৰীয় দলেই কওক, আজি এই বিটিআৰ মানে নিৰ্বাচনত 5ম সাধাৰণ যিখিনি নিৰ্বাচন BTCৰ, সেই নিৰ্বাচনত কোনেও কোনো প্ৰভাৱ পেলাব নোৱাৰে। ইয়াত একমাত্ৰ ইউপিপিএল আছে, ঘৰে ঘৰে ইউপিপিএল, জাতি জনগোষ্ঠীৰ মাজত ইউপিপিএল, প্ৰত্যেকটো ব্যক্তিৰ মনত ইউপিপিএল আছে। সেইকাৰণে আমি একদম নিৰাপদেই আছোঁ। তাত কোনো কাৰো ইয়াত মানে হস্তক্ষেপ হয়তো নহ'ব। আমি থাকিম, ইউপিপিএলৰ চৰকাৰ গঠন কৰিব, প্ৰমোদ বৰা ডাঙৰীয়া আমাৰ ইয়ালৈ বিটিআৰৰ প্ৰধান হ'ব। এটা সভা নহয়, এইটো আমাৰ নিৰ্বাচনী পৰিচালনা সমিতি, নিৰ্বাচনী পৰিচালনা সমিতি আমি গঠন কৰিছোঁ। আমাৰ এইবাৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটি এখন থাকিব। তাৰপিছত আমাৰ সমষ্টি ভিত্তিত আমি নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰিছোঁ। মাজত আমাৰ জিলা কমিটি তেনেকৈ নাথাকিব। সেইকাৰণে আজি শালবাৰী, এই 21 নং শালবাৰী সমষ্টিৰ নিৰ্বাচনী পৰিচালনা সমিতি আমি গঠন কৰিছোঁ। আৰু এই সমিতিক বিভিন্ন জাতি জনগোষ্ঠী এই সমষ্টি যিবিলাকে আছে প্ৰত্যেককে স্থান দিয়া হৈছে। আৰু এনেকৈ আহি থকা নিৰ্বাচনত যাতে ভাল এটা ফলাফল আমি আনিব পাৰোঁ, তাৰ কাৰণে শক্তিশালী এটা নিৰ্বাচনী পৰিচালনা সমিতি আমি গঠন কৰিছোঁ। কি হ'ব দাদা, এইবাৰ ইউপিপিএল দল হিচাপে চৰকাৰ গঠন কৰিব কি ধৰণৰ ইছ্যুলৈ আগবাঢ়ি যাব, বা বিগত সময়ত পৰিৱৰ্তন শ্লোগান আছিলে, এইবাৰ শ্লোগান মানে ইছ্যু কি? চাওক, আমাৰ এই বিটিআৰ অঞ্চলৰ যিটো 26টা জনগোষ্ঠী আছে, 26টা জনগোষ্ঠীৰ প্ৰত্যেকৰে যাতে
নিজৰ স্বকীয় পৰিচয়টো লৈ যাতে জীয়াই থাকিব পাৰে, তেওঁলোকে যাতে নিৰাপদে জীৱন যাপন কৰিব পাৰে। নিৰাপদ বুলি কোৱাৰ লগে লগে সম্পত্তিৰ নিৰাপত্তা, জীৱনৰ নিৰাপত্তা নিশ্চয়কৈ আমাক লাগিব। আৰু এই অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ তেখেতসকলৰ ভাষা, কলা, সংস্কৃতি যাতে সুৰক্ষিত হয়, যাৰ কাৰণে আজি আমি সংগ্ৰহালয়ও আমি বনাবলৈ আগবাঢ়িছোঁ। আমাৰ দলে সিদ্ধান্ত লৈছে, চৰকাৰে নিশ্চয়কৈ এইখিনি বনাব। এইকেইটা ইছ্যুক লৈ আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আজি যিহেতু ভিজন ডকুমেণ্ট আমি বনালোঁ, তাৰপিছত আমি সংগ্ৰহালয় আমি বনাম, আৰু এটাটো হ'ল আমাৰ ইথেনোগ্ৰাফি, অৰ্থাৎ এই 26টা জনগোষ্ঠীৰ যিখিনি ইতিহাস, এই ইতিহাসখিনিও আজি UPPL দলে চৰকাৰ অহাৰ লগে লগে চৰকাৰী খৰচত সেইখিনি বনাবলৈ আজি আমি সিদ্ধান্ত লৈছোঁ। তো এইকেইটা ইছ্যু, এইকেইটা বিষয় লৈয়ে আজি ইয়াত বসবাস কৰা 26টা জনগোষ্ঠীৰ 35 লক্ষ জনসাধাৰণ আজি প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি, তেখেতৰ ওপৰত আস্থা বিশ্বাস নিশ্চয় ৰাখিছে। তেওঁলোকে নিজৰ যিখিনি সহযোগ কৰা কথা সেইখিনি ভোষণ কৰিছে। এইখিনি মূল ইছ্যু লৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। প্ৰধান হাগ্ৰামা মহিলাই মানে কৈ আছিলে যে 5টা তেওঁলোকে ইছ্যু লৈছে, তাৰে প্ৰথম হ'ব ভূমিহীন মানুহখিনিক মানে ভূমিৰ বাৰ্তা প্ৰদান কৰা, বা আপোনালোকে যিখিনি পৰিৱৰ্তনৰ কথা কৈছিলে সেইখিনি উন্নয়ন কৰাত ব্যৰ্থ হৈ হ'ব। চাওক, হাগ্ৰামা আজিহে 17টা বছৰত মানুহক মানে 1 বিঘা ভূমিও দিব নোৱাৰিলে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ UPPL চৰকাৰ যি হ'ল, এই চৰকাৰে বৈশ্যমুঠি আঁচনি, বৈশ্যমুঠি মানে মই অসমীয়াত ক'ব বিচাৰিছোঁ, বসুমতী বুলি যিটো অসমীয়াত কয়, সেইটো আমাৰ বড়ো ভাষাত বৈশ্যমুঠি বুলি কোৱা হয়। য'ত নেকি বসুন্ধৰা আঁচনি অসম ক্ষেত্ৰত লৈছিলে, কাউন্সিলৰ ক্ষেত্ৰত আমি বৈশ্যমুঠি আঁচনি অৰ্থাৎ বসুমতী আঁচনি আমি গ্ৰহণ কৰি বসুমতী 1, বসুমতী 2 এই ইয়াৰ দ্বাৰা ইয়াত কমচে কম 3.5 লাখ মানুহৰ ব্যক্তিগত, সামাজিক বা সাংগঠনিকভাৱে যিখিনি ভূমি আছে, এলটমেণ্ট দিয়া, ছেটেলমেণ্ট দিয়া, এইখিনি কাম আমি কৰিছোঁ। তো আজিৰ তাৰিখতে হাগ্ৰামা মহিলাৰ চৰকাৰ আহিলেহে ভূমিহীনবিলাকক মাটি দিব, এইটোতো হাস্যকৰ। কাৰণ 17টা বছৰত তেওঁলোকে 1 বিঘা মাটিও তেনেকৈ মানুহক দিব পৰা নাছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।